কি প্ৰেম হে পুৱাই পুৱাই ঐ লেডিজ ৰ ক'ত যাওঁ আজি গাঁৱত ব্ৰেকিং নিউজ হৈ যাব তোৰ লেডিজ পইনাক চুদা গাঁৱত আজি তোক লেংটা কৰি ঘূৰাম ৰ ৰমি পিংকি আৰু মুন্নি আজি সকলোৰে মাজত জাহ্নৱীক আমাৰ গ্ৰুপত চেলা বনোৱা হৈছে না মোটা না মাইকী না মোটা না মাইকী মানে চাওক মানে কথাটো হ'ল মানে কি না মোটা না মাইকী মানে কি মোটাও নহয় মাইকীও নহয় হয় ভাই লওক তেনেকুৱা এটা সঁচা কাহিনীৰ ওপৰত বনোৱা মানে কি এখন জনপ্ৰিয় অসমীয়া চিনেমা তো মানে এই চিনেমাখন চোৱাটো বহুত দূৰৰে কথা হয়তো এই চিনেমাখনৰ নামটো বহুতে শুনাই নাই তো নামটো কি তো নামটো হ'ল এই চিনেমাখনৰ ফায়াৰ ফ্লাইজ কি বুলি কয় ফায়াৰ ফ্লাইজ হয় ভাই লওক এই চিনেমাখন এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ' মানে কি এই ভিডিঅ'টোত আমি সকলো কথা আলোচনা কৰিমেই এটা এণ্ড অফ দ্য ভিডিঅ' মানে কি ভিডিঅ'টোৰ শেষত ঠিক আছে তো চাই লওক মানে কি এই চিনেমাখন যিহেতু মানে কি এই চিনেমাখনৰ হয়তো মানে কি বহুতে চোৱাই নাই তো চাই লওক এই চিনেমাখনৰ মানে কি কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি সেই কি বুলি কয় ফায়াৰ ফ্লাইজ বলক চাই লওক দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি ফায়াৰ ফ্লাইজ কিবা দিলীয়া ছোৱালী টাইপ হৈ যাব ধৰিছে ঐ ক'ত ভৰাইছ তই চাও তই কেলা লেডিছকে খাইছা এবাৰ ভাল ছোৱালী টাইপে লাগিব মই তোমাৰ কথাবিলাক বুজি পাওঁ মাইনা আপুনিও মোৰ নিচিনা আমি যদি বিয়া হৈ যাওঁ মই সম্পূৰ্ণৰূপে ছোৱালী হৈ যাব বিচাৰোঁ মই আৰু কাকো ভয় নকৰোঁ মই আজিৰ পৰা কেৱল মই হৈ জীয়াই থাকিম ৰমি পিংকি আৰু মুন্নি আজি সকলোৰে মাজত জাহ্নৱীক আমাৰ গ্ৰুপত চেলা বনোৱা হৈছে সকলোৱে আঁচল ধৰি হাত তালি বজাওক কি কম ভাই লওক তো এইটো আছিলে মানে কি ফায়াৰ ফ্লাইজ মানে এই ফায়াৰ ফ্লাইজ চিনেমাখনৰ মানে কি কিছু মুহূৰ্ত দিছ ৱাজ দ্য ট্ৰেভেলাৰ অফ দ্য মুভি সেই আৰু মানে ফায়াৰ ফ্লাইজ তো যি কি নহওক ভাই লওক বলক এতিয়া চাই লওক এই চিনেমাখনৰ মানে কি কিছু ডিটেইলছ মানে এই চিনেমাখন কেতিয়া ৰিলিজ হৈছিল তাৰপিছত আমুক তামুক বলক চাই লওক দ্য ডিটেইলছ অফ দ্য মুভি ফায়াৰ ফ্লাইজ তো এইখন চিনেমা যদি আপুনি ৰেটিং চায় তো IMDb ৰেটিং পাইছে বৰ্তমানলৈকে 8.7 আউট অফ 10 মানে 10ৰ ভিতৰত 8.7 মানে 8.7 ৰেটিং পাইছে আউট অফ 10 মানে 10ৰ ভিতৰত 8.7 তো যি কি নহওক এইখন চিনেমা ৰিলিজ হৈছিল আপোনাৰ 2019 চনত ৰিলিজ হৈছিল আৰু ডাইৰেক্টৰ আছিল আপোনাৰ কোন ডাইৰেক্টৰ হ'ল আপোনাৰ প্ৰকাশ ডেকা প্ৰকাশ তাৰপিছত ক'ব গ'লে আপোনাৰ এৱাৰ্ডছ পাইছে আপোনাৰ এইখন চিনেমাই আপোনাৰ নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছে স্পেচিয়েল মেনশ্যন আৰু প্ৰডিউচাৰ আছিল এইখন চিনেমাৰ যিয়ে নহওক মানে এইখন চিনেমাৰ প্ৰডিউচাৰ হ'ল আপোনাৰ মিলিন দত্ত ঠিক আছে আৰু ৰানিং টাইম মানে দীঘল হ'ল এইখন চিনেমা আপোনাৰ 1 ঘণ্টা 32 মিনিট 1 hour 32 minutes দেখিলে আৰু তো যি কি নহওক ভাই লওক বলক এতিয়া চাই লওক মানে কি চাম বলক চাই লওক মানে কি এই চিনেমাখনৰ মানে কি কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে 1 by 1 ইন ডিটেইলছত মানে চাই লওক মানে কি এইখন চিনেমা কোনে মানে কি কাষ্টিং কৰিছে মানে দ্য টপ কাষ্টাৰ অফ দ্য মুভি সেয়া ফায়াৰ ফ্লাইজ বলক দিছ ইজ দ্য টপ কাষ্টাৰ অফ দ্য মুভি ফায়াৰ ফ্লাইজ তো কাষ্টিং বুলি ক'লে এইখন চিনেমাত আপোনাৰ টপ কাষ্টিং কৰিছে আপোনাৰ এয়া প্ৰণামী বৰা কাষ্টিং কৰিছে আপোনাৰ সেই কি নামেৰে কাষ্টিং কৰিছে ইয়াতে মেনশ্যন কৰা নাই বাৰু যি কি নহওক তাৰপিছত আছে নেক্সট আপোনাৰ এইজন বেঞ্জামিন দৈমাৰী মানে বড়ো হয় বেঞ্জামিন দৈমাৰী তাৰপিছত আছে আপোনাৰ এইজন আপোনাৰ অতনু মহন্ত আৰু ই কাষ্টিং কৰিছে কি নামেৰে চাওক কাষ্টিং কৰিছে বাবা নামেৰে বাবা যিসকলে চিনেমাখন চাইছে সিহঁতে ভালকৈ বুজি পাব অতনু মহন্ত বাবা
তাৰপিছত আছে আপোনাৰ কি বুলি কয় এইটো পলাছ মেছে কাষ্টিং কৰিছে ছেম নাম মানে পলাছ নামেৰে কাষ্টিং কৰিছে পলাছ নামেৰে কাষ্টিং কৰিছে তাৰপিছত আছে নিবেদিতা কলিতা বাইদা ৱে ই কি নামেৰে কাষ্টিং কৰিছে সেইটোতো দিয়া নাই অলছ' ফটো চটো একো দিয়া নাই টেনশ্যন নাই যিখিনি হওক ব্লগ নেক্সট বুলি ক'লে ই আহিলে আপোনাৰ মিনা ইগনিটি মিনা কোনে চিনি পায় কমেণ্ট কৰি জনালে হ'ল তাৰপিছত আছে নেক্সট মানে অন্তিমজন আছে আপোনাৰ মানস ৰঞ্জন ঠিক আছে মানস ৰঞ্জন ইয়াৰ ফটো চটো একো দিয়া নাই তো যিখিনি হওক ভাই লওক এইকেইজন আছিল টপ কাষ্টাৰ অফ দ্য মুভি কি বুলি কয় ফায়াৰ ফ্লাইছ বাকী তো বাকী আৰু কমনো কি ভাই লওক তো দেখিলে আৰু মানে কি এইবিলাকে আছিলে মানে কি ফায়াৰ ফ্লাইছ মুভিখনৰ কিছু ডিটেইলছ তো যিখিনি নহওক ভাই লওক মানে কি এতিয়া যোৱাৰ আগতে মানে কি এটা কথা কৈ দিব মানে কি এইখন চিনেমা হয়তো বহুতেই চাইছে হয়তো বহুতেই চোৱাও নাই তো যিসকলে চাইছে তো কোনে চাই ভাল পালে চ' আপোনাৰ মতামত জনাবলৈ নাপাহৰিব ইন দ্য কমেণ্ট বক্স ঠিক আছে আপোনাৰ মতামত জনালেই হ'ল মানে কি চিনেমাখন চাই কেনে পালে কেনে লাগিল চ' আপোনাৰ let me know your own opinion in the comment box ঠিক আছে তো যিখিনি হওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে চ' সেই আৰু যোৱাৰ আগতে এটা লাইক কৰি দিব টু লাইক মানে টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो